পার্টে বয় আছে না Pokoknya nggak lagi yang bikin saya namanya cleanman, ada cleanman dia mah. Sama di dalam Antonik Bessezonar, Yorba Bessezonar. Kamu saya zaman di Ibu Merapen, nanti kalau ada sesuatu yang balik kita, kamu saya পুলকেশ ৰায় বৰুৱা অতি উজ্জ্বল আৰু মই জানো পুলকেশ ৰায় বৰুৱাৰ অতি ওচৰ সম্পৰ্ক আছে প্ৰাচীন বন্ধুত্ব আছে জনাক আলোচনী সম্পাদক পুলকেশ ৰায় বৰুৱাই এই আয়োজনটো সম্পূৰ্ণৰূপে সহায় গলি গলি প্ৰতিদিনে পলে পলে জীৱন গলে গলি গলি প্ৰতিদিনে পলে পলে জীৱন গলে ক'তনো বিচাৰিবি কৰুণাৰ হাত ক'তনো বিচাৰিবি কৰুণাৰ হাত বিচাৰি ফুৰিম প্ৰতিদিন মই ভাগৰা নাই জীৱন হেৰুৱা নাই মই ভাগৰা নাই জীৱন হেৰুৱা নাই সমাজৰ বাবে কিবা এটা কৰাৰ মানসিকতা অৰ্হনিশে বুকুত লৈ ফুৰা এজন সমাজ কৰ্মী আৰু এক বলিষ্ঠ অনুষ্ঠান উত্তৰ পূব মঞ্চৰ মুখ্য সম্পাদক হ'ল হৰেকৃষ্ণ হালৈদেৱ। উত্তৰ পূব মঞ্চৰ সেই আপ্ত বাক্যশাৰী আমাক হাজাৰখন হাত লাগে যাৰ মন এটাই এই কথা তেওঁ আখৰে আখৰে পালন কৰে। কাৰোবাৰ বিপদ হ'লে তেওঁ ঢপলিয়াই যায়। মুখ্য সম্পাদক হিচাপে তেওঁ উত্তৰ পূব মঞ্চৰ সদায় সম্পাদকীয় লিখে আৰু যি সম্পাদকীয় পঢ়ি আমি দিনটোৰ বাবে সজীৱ হৈ যাওঁ। পলকতে সকলোৰে মন জয় কৰিব পৰা গুণ এটা হৰেকৃষ্ণৰ আছে আৰু সেইবাবেই তেওঁ আমাৰ সকলোৰে বহুত প্ৰিয়। আজি হৰেকৃষ্ণ হালৈদেৱৰ জন্মদিন। এই জন্মদিনত আমি তেওঁৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু লগতে পুত্ৰ জোনাক আৰু সুপত্নী শিখালৈও শুভকামনা জনালোঁ। হেল্ল' হৰে কৃষ্ণ। আজি তোমাৰ জন্মদিন উপলক্ষে বহুত দূৰৰ পৰা তোমালৈ শুভকামনা জনাইছোঁ। ইচ্ছা আছিল তোমাৰ ঘৰত গৈ তোমাৰ কেক কাটি 50 বছৰীয়া জন্মদিন উপভোগ কৰিম, কিন্তু সেইটো হৈ নুঠিল। দূৰত্বই আচলতে আমাক লগ হ'বলৈ নিদিলে। আৰু কি নহওক 50 বছৰ অতিক্ৰম কৰিলা আজি। তোমাৰ ভৱিষ্যত জীৱন সুন্দৰ হওক, তোমাৰ পাৰিবাৰিক জীৱন সুখৰ হওক, সফল হওক। পত্নী শিখা আৰু জোনাকৰ সৈতে তোমাৰ পৰিয়ালটো ভালকৈ থাকা আৰু তোমাৰ যিমানখিনি পৰিকল্পনা আছে সকলোখিনি সফল হওক। এটা উৎকৃষ্ট জীৱনশৈলীৰে কৰ্মশৈলীৰে তুমি নিজৰ কৰ্মস্থানতো জ্বলি আছা। ষ্টেট বেংকৰ কৰ্মচাৰী হৈও তুমি উত্তৰ পুৰুষৰ মঞ্চৰ মুখ্য সম্পাদক পদত অধিষ্ঠিত হৈ আছা আৰু ইমান ভাল ভাল কাম কৰিছা।
গতিকে সেই সকলোখিনি কৰি যোৱা। নিজৰ কৰ্মক কেতিয়াও অৱহেলা নকৰিবা, কৰ্মই ধৰ্ম। গতিকে তুমি কৰ্ম কৰি যোৱা আৰু এদিন তুমি তাৰ সুফল লাভ কৰিবা। আজি পুনৰবাৰ তোমাক 50 বছৰীয়া জীৱনৰ শুভকামনা জনাইছোঁ আৰু তুমি সফল হ'লে আমাৰ ভাল লাগিব। ধন্যবাদ। ৰে 50 বছৰীয়া হ'লা বোলে। মই হোৱা নাই দেই, ST চাৰ্টিফিকেট আছে। তুমি গৈ থাকা। 32 বছৰমানৰ বন্ধুত্ব আমাৰ। সেই চাইকেল মাৰি ছাত্ৰ সন্থা সাহিত্য সভা মিটিং কৰা দিনৰ পৰা আজিলৈকে বহুত অভিজ্ঞতাৰে আগবাঢ়িছা জীৱনটোত। আহি 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 আজি জোনাকৰ দেউতাক হ'লা, শিখাৰ ৰেছপনচিবল হাজবেণ্ড হ'লা, এটা আত্মসন্তুষ্ট জীৱনৰ গৰাকী হ'লা। তাকে লৈ বহুত গৌৰৱ কৰোঁ। সকলোৰে জীৱন যাত্ৰা গতিপথ বেলেগ বেলেগ হ'ল। তাৰ মাজতো যিখিনি সময় তোমাৰ লগত কথা পাতোঁ, তোমাৰ কথা ভাবোঁ, এটা পজিটিভিটি আহে মনত যে কোনো ধৰণৰ আখেজ নৰখাকৈ এটা কথা বেয়াকৈ নকবাকৈ যদি কাৰোবাৰ কথা আজিও মনত কৰোঁ বা কাৰোবাৰ লগত থকা সম্পৰ্কটোৰ কথা যদি বৰ মৰমেৰে ভাবোঁ, সেই এমুঠিমান মানুহৰ ভিতৰত তোমাৰ লগত থকা সম্বন্ধটো, বন্ধুত্বৰ সম্বন্ধটো আহে। চ' মই বহুত গৌৰৱ কৰোঁ। আৰু 50 বছৰ থাকা, তেতিয়া হাঁহে মাহে খাম। এতিয়া এটা ক্ৰিয়েটিভ পজিটিভ মাইণ্ডৰ অধিকাৰী হৈ লগত থকা আৰু 10জনক এনেকুৱাকৈ ইতিবাচকভাৱে প্ৰভাৱিত কৰা, তাকে আশা কৰিলোঁ। বহুত বহুত ভালে থাকা। হেপী বাৰ্থডে। মাজা হালৈ, মই তোমাক হালৈ নামত মাতি থাকোঁ। আজি তোমাৰ 50th হেপী বাৰ্থডে। মেনি মেনি হেপী ৰিটাৰ্ণছ অফ দ্য ডে। তোমাক মই ফাৰ্ষ্ট লগ ধৰিছিলোঁ, মোৰ মনত আছে, শ্বাইন গ্ৰুপৰ অফিচত। তাৰপিছত মই আৰু তুমি একেলগে আমি বঙাইগাঁও গ'লোঁ। তাতে আমাৰ সংগ্ৰাম লীলাৰ প্ৰজেক্টটো লৈ তুমি বহুত বঢ়িয়া, বহুত ধুনীয়া কাম কৰিলা। তাতে আমি বহুত টাইম একেলগে স্পেণ্ড কৰিছোঁ। আমাৰ গেষ্ট হাউচত PJ বৰুৱা, বিমল, জগতজিৎ সিং, বহুত ধুনীয়া আমি টাইম তাতে স্পেণ্ড কৰিলোঁ। তুমি বহুত ভাল কাম কৰি আছা এতিয়া, মই গম পাওঁ। তোমাক মোৰ পৰা বেষ্ট উইচেছ। ভাল থাকিবা। বাই। হৰে কৃষ্ণ হালৈৰ সৈতে মোৰ বন্ধুত্ব বহুত দীঘলীয়া নহয়, কিন্তু বৰ নিকপকীয়া। এইটো হৰে কৃষ্ণ হালৈৰ এটা বৈশিষ্ট্য বা প্ৰকৃতি যে যাকে পায় খুব কম সময়তে আপোন কৰি লৈ মুখৰ মাথাৰে তেওঁ মানুহক খুব সহজতে আপোন কৰি ল'ব পাৰে। হৰে কৃষ্ণ হালৈৰ পৰিবাৰ গোলাঘাট জিলাৰ ডেৰগাঁৱৰ জীয়ৰী শিখামণি দত্তৰ জৰিয়তে হালৈৰ সৈতে মোৰ পৰিচিতি। আৰু গুৱাহাটীত নিজাকে এটি ঘৰ লোৱাৰ যি স্বপ্ন মানুহৰ থাকে, সেই স্বপ্নৰ পিছে গৈ মই হৰে কৃষ্ণ হালৈক লগ পাইছিলোঁ। খুব তেওঁ বেংকৰ গোটেই কামখিনি কৰি দিছিল। সেইটো বৰ পেচাগত কথা, কিন্তু পেচাগত দিশতো আমি যেতিয়া বেংকলৈ যাওঁ, পোষ্ট অফিচলৈ যাওঁ বা যিকোনো চৰকাৰী কাৰ্যালয়লৈ যাওঁ, তেতিয়া দেখোঁ যে কাম এটা কৰি দিব পৰা মানুহ এজনে কামটো কৰোঁতে অলপমান ধীমা, অলপ লাহে লাহে কামবোৰ কৰে। হৰে কৃষ্ণ হালৈ তাৰ বিপৰীত এজন মানুহ। তেওঁ নিজৰ কামটো খুব ফাষ্ট কৰে, খুব খৰতকীয়াকৈ কৰে আৰু সন্মুখত বহি থকা মানুহজনক খুব ৰিলেক্স কৰি ৰাখে, একেবাৰে মানে চাপমুক্ত কৰি ৰাখে অন্যান্য কথা বতৰাৰ মাজেৰে। যিটো কৌশলেৰে খুব সুদক্ষ ডাক্তৰ বা নাৰ্ছ এগৰাকীয়ে এজন শিশুক এটা বেজি দিয়ে অন্যান্য কথা পাতি ব্যস্ত ৰাখি, ঠিক একেধৰণৰ কৌশল হৰে কৃষ্ণ হালৈ অৱলম্বন কৰা দেখা যায়। যে কামটোৰ প্ৰেছাৰটো তেওঁ মূৰৰ পৰা পাতলাই ৰাখে, তাৰ পৰিৱৰ্তে সন্মুখত বহি থকা মানুহজন তেওঁৰ লগত কেনেধৰণৰ কথা বতৰা পাতিলে তেওঁ ৰিলেক্স অনুভৱ কৰিব, তেওঁৰ ওচৰলৈ গৈ তেওঁ নিশ্চিন্ত অনুভৱ কৰিব, সেই তেনেকুৱা হৰে কৃষ্ণ হালৈ খুব ভাল। সংগীত, নাটক,
সাহিত্য এইবিলাকৰ অনুৰাগী। হৰে কৃষ্ণ হালৈ তেওঁৰ পৰিবাৰক কিদৰে লগ দিছে সেয়া আমি দেখিছোঁ, ল'ৰাটোক কি ধৰণে লগ দি থাকে সেয়াও আমি দেখিছোঁ। মোৰ নাটকৰ এজন গুণগ্ৰাহী সমজদাৰ আৰু নিয়মীয়া দৰ্শক হৰে কৃষ্ণ হালৈ। আনহে নালাগে তেওঁ শেহতীয়াকৈ মোৰ এখন নাটক 3বাৰমান বুক কৰিবলৈকে চাইছে। গতিকে এনে এজন দৰ্শক, এনে এজন বন্ধুক পোৱাটো মই মোৰ সৌভাগ্য বুলি ভাবোঁ। বয়সৰ জোখেৰে হৰে কৃষ্ণ হালৈ 50 বছৰ ধৰি দিব। এই 50 বছৰ বয়সত তেওঁ জানিবলগীয়া তেওঁৰ বিষয়ে ভাল কথাটো মই লক্ষ্য কৰিছোঁ। তেওঁ খুব হেল্পফুল, তেওঁ সহায় কৰে, তেওঁৰ মানুহৰ প্ৰতি এটা উদাৰ মনোভাৱ আছে, তেওঁ সহযোগকাৰী। এই গুণটোৰে তেওঁ আহি থকা সময়ত আগবাঢ়ি যাওক। হেপী বাৰ্থডে হালৈ। আমাৰ অতি মৰমৰ শ্ৰী হৰে কৃষ্ণ হালৈ, আপোনাৰ এই বিশেষ দিনটোত আমাৰ সকলোৰে ফালৰ পৰা আমি হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হেপী বাৰ্থডে। আপোনাৰ 50 সংখ্যক জন্মদিনৰ আন্তৰিক শুভকামনা জনালোঁ। আপোনাৰ সময় উপযোগী যিবোৰ লিখনি আৰু সূক্ষ্ম বিশ্লেষণাত্মক যি দৃষ্টিভংগী সেয়া সঁচাকৈ শলাগ ল'বলগীয়া। আপোনাৰ যি এক সংস্কৃতিবান মন, সেই মনটোক আমি সদায় শ্ৰদ্ধা কৰোঁ। পুনৰবাৰ আপোনাক জন্মদিনৰ বহুত বহুত শুভকামনা জনালোঁ। বন্ধু হৰে কৃষ্ণ হালৈ, শুভ জন্মদিন। ভগৱানে তোমাক সুস্বাস্থ্য কৰি ৰাখক, তুমি আগুৱাই যোৱা, তুমি সফল হোৱা, লগতে তুমি সুখী হোৱা। আৰু আমাৰ এই প্ৰায় 25 বছৰীয়া বন্ধুৰ এনাজৰীডাল এনেদৰে অটুট থাকক। শুভ জন্মদিন। উত্তৰ পুৰুষৰ মঞ্চৰ সাধাৰণ সম্পাদক, আমাৰ অতি মৰমৰ ভাতৃপ্ৰতিম হৰে কৃষ্ণ হালৈৰ 50 বছৰীয়া জন্মদিন উপলক্ষে আমি তেওঁলৈ শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। জীৱনৰ এই সোণালী সন্ধিক্ষণত তেওঁৰ সুস্বাস্থ্য, দীৰ্ঘায়ু, সুখ সমৃদ্ধি আৰু সফলতা কামনা কৰিছোঁ। এই উদ্যমী নেতাগৰাকীৰ দক্ষ নেতৃত্ব, কৰ্মনিষ্ঠা, দায়বদ্ধতা আৰু আমাৰ মঞ্চখনৰ প্ৰতি যি অক্লান্তভাৱে সেৱা আগবঢ়াই থকা আমি দেখিছোঁ, সেয়া আমাক প্ৰেৰণা যোগাই আছে। আমি অনুভৱ কৰিছোঁ তেওঁৰ এই নিষ্ঠাপূৰ্ণ সেৱাই আমাৰ মঞ্চখনক অনাগত দিনত অধিক গতিশীল আৰু শক্তিশালী কৰি তুলিব। ভগৱানৰ ওচৰত তেওঁৰ সকলো দিশৰ পৰা উন্নতিৰ বাবে প্ৰাৰ্থনা জনাই উপজা দিনৰ পুনৰ মৰম আৰু শুভেচ্ছা লগতে আশীৰ্বাদ জনাই তেওঁৰ পৰিয়ালৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ মংগল কামনা কৰিছোঁ। জন্মদিনৰ অলেখ শুভকামনা জনালোঁ হৰে কৃষ্ণ হালৈ। আপুনি কুশলে থাকক, সুখী হৈ থাকক, সমৃদ্ধিশালী হৈ থাকক, গোটেই পৰিয়ালটোৰ লগত সুখে সন্তোষে থাকক। আপোনাৰ কলমৰ যি দায়িত্ব, সেই দায়িত্ব আপুনি নিষ্ঠাৰে পালন কৰি থাকক। নিজৰ কৰ্তব্যৰ সুন্দৰভাৱে আগুৱাই যাওক। আমাৰ লগত আপুনি যিকেইটা দিন পাৰ কৰিছিলে, সেই দিনকেইটাত আপোনাৰ মুখত অনবৰতে লাগি থকা হাঁহিটো সদায়ে মনত ৰাখি আছোঁ। সেই হাঁহি যাতে অটুট থাকে, তাৰেই কামনা কৰিলোঁ। পুনৰ কম, সুস্বাস্থ্যৰে আগন্তুক বহু বছৰ সুন্দৰভাৱে পাৰ কৰি থাকক। শুভ জন্মদিন। তোমাৰ হাতত থকা সুন্দৰ কলমটো সযতনে ৰাখিবা। পুনৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তোমাৰ যাতে শাৰীৰিক, মানসিক, আধ্যাত্মিক সুস্বাস্থ্যৰে তুমি সকলোৰে মাজত সুগন্ধি বিলাই যাব পাৰা। মিষ্টাৰ হালৈ, হাফ চেঞ্চুৰীৰ বহুত বহুত শুভকামনা জনালোঁ। অনাগত দিনবোৰ সুখময় হওক, আনন্দৰে ভৰি পৰক আৰু সমৃদ্ধিশালী হওক।
সমাজৰ বাবে সদায় কাম কৰি যাওক আৰু হাফ চেঞ্চুৰীৰ পাছত চেঞ্চুৰীলৈকে আপোনাৰ দিনবোৰ সমৃদ্ধিশালী সুখ আৰু আনন্দময় হওক এই মোৰ কামনা সদায় আগুৱাই যাওক সমাজৰ কাম কৰি যাওক ধন্যবাদ Hello, Haloida. Happy 15th birthday. Wishing you all the success. আজি মোৰ মনত পৰিছে 2013 চনতে আপোনাক প্ৰথম লগ পাইছোঁ তেতিয়াৰ পৰা আজিলৈকে আপোনাৰ লগত এটা ভাল সম্বন্ধ গঢ়ি উঠি সদায় আছেই আৰু থাকিব আপোনাৰ লগত থাকি বহুত বস্তু শিকিলোঁ জানিলোঁ আৰু মোৰ অফিচিয়েলি হওক পাৰ্চনেলি হওক বহুত বস্তুত আপুনি মোক এডভাইচ দিছে আৰু আগলৈও দিব আৰু এই সম্বন্ধ মই সদায় ৰাখি যাম আপুনিও ৰাখিব অভিয়াছলি আৰু মে গড ব্লেছ ইউ ভগৱানে আপোনাক সদায় সুস্থ কৰি ৰাখক হেপী বাৰ্থডে ওৱান্স এগেইন হেপী বাৰ্থডে হালৈদা আপোনাৰ জন্মদিনৰ দিনাখন আজি আপোনালোকলৈ শুভকামনা জনালোঁ হাঁহি ভাল পোৱা জীৱনত ভাল পোৱা মানুহৰ জীৱনটো শান্তি আৰু প্ৰেমেৰে ভৰি পৰক এয়াই আমাৰ ফালৰ পৰা কামনা জনালোঁ আৰু এটা কথা সৃষ্টিশীল মনটো এনেদৰেই সদায় জীয়াই ৰাখক ভালে থাকক আৰু লগতে আমাৰ হৈ লিখিবলগীয়া গল্পটো সোনকালে লিখক Happy 50 years Haloida. আশা কৰোঁ আহি থকা 30-40 years আপুনি এনেকুৱা এজন দেখাত হৈ থাকক আপোনাৰ মুখত সদায় হাঁহি দেখা পাইছোঁ আজিলৈকে যেনেকুৱা চিটুৱেশ্যন হওক সদায় ধুনীয়া ধুনীয়া কবিতা লিখি থাকক আপোনাৰ লগত কাম কৰি বহুত ভাল লাগিলে সদায় নিজৰ ভণ্টি নিচিনা ৰাখিছে আপুনি সদায় হেল্প কৰিবৰ কাৰণে সাজু হৈ থাকে সেই বস্তুটো মোৰ বহুত ভাল লাগে আপোনাৰ সদায় সঁচা অন্তৰৰ মানুহজনেই হৈ থাকক আপুনি আৰু 50 বছৰ জীয়াই থাকক হালৈদা হেপী বাৰ্থডে ওৱান্স এগেইন নমস্কাৰ শ্ৰদ্ধাৰ মোৰ মৰমৰ পৰিয়ালবৰ্গ আজি আমাৰ মাজত আমাৰ সকলোৰে মৰমৰ হৰেকৃষ্ণ দাদাৰ শুভ জন্মদিন এই চেগতে তেখেতক আমাৰ ফালৰ পৰা জন্মদিনত বহুত বহুত শুভকামনা জনালোঁ মঞ্চৰ প্ৰাণ প্ৰতিষ্ঠাপক যেতিয়াৰে পৰা কায়িকভাৱে আমাৰ মাজত নোহোৱা হ'ল দাদাই এই মঞ্চখনক সাৱটি ধৰি আহিছে মঞ্চখন কেনেকৈ আগুৱাই নিব পাৰে কেনেকৈ কি কৰিলে ভাল হ'ব দাদা এইবিলাক আলোচনা কৰিছে মানুহখিনিক কেনেকৈ একত্ৰিত কৰি ৰাখিব পাৰে তেওঁ সদায় যত্ন কৰি আহিছে কিন্তু তেওঁৰ এনেকুৱা প্ৰচেষ্টা আমি সঁচাকৈ শলাগ ল'ব লাগিব শেষত দাদাৰ দীৰ্ঘায়ু কামনা কৰি অনাগত দিনবোৰত যাতে আৰু অধিক উদ্যমেৰে কাম কৰি যাব পাৰে এয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা আকৌ এবাৰ জন্মদিনৰ বহুত বহুত শুভকামনা জনালোঁ দাদা ধন্যবাদ নমস্কাৰ গ্ৰহণ কৰিব আগে পিছেও হৰেকৃষ্ণ হালৈৰ জন্মদিন আয়োজন কৰা হয় এইবাৰ বিশেষকৈ তেওঁৰ এইবাৰৰ জন্মদিনটো এটা বিশেষ আৰু আমি বহুতবাৰ একেলগে জন্মদিন মোৰো পালন কৰিছোঁ তেওঁৰো কৰিছোঁ আমাৰ ল'ৰা ছোৱালীৰ লগত একেলগে আমি এইবিলাক বহুত ধৰণৰ প্ৰগ্ৰেমত আমি আগভাগ লৈছোঁ তেওঁ মোৰ ভাতৃতুল্য তেওঁৰ এইবাৰ জন্মদিনত মোৰ শুভকামনা থাকিল আশা থাকিল ভালে থাকক দীৰ্ঘায়ু হওক ঘৰৰ পৰিয়াল একেলগে সুখী হৈ শুভকামনাৰে থাকক ধন্যবাদ হৰে কৃষ্ণ প্ৰথমে তোমাক জন্মদিনৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ প্ৰতিটো দিনেই তোমাৰ বাবে সুখৰ হওক প্ৰতিটো দিনে তোমালৈ কঢ়িয়াই আনক সুখ আৰু সাফল্যৰ বতৰা আমি আজি তোমাৰ 50 বছৰীয়া সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিছোঁ মই আশা কৰিছোঁ অনাগত সময়ত আমি তোমাৰ হীৰক জয়ন্তী উদযাপন কৰিম নহয়নে বাৰু তুমি খুব নিৰলসভাৱে একান্তভাৱে তুমি সমাজৰ বাবে যি অৱদান আগবঢ়াই আহিছা তাৰ বাবে সঁচাকৈ তুমি আমাৰ প্ৰেৰণাৰ পাত্ৰ তোমাৰ শলাগ আমি ল'বই লাগিব তুমি মোৰ সঁচা অৰ্থত প্ৰকৃত বন্ধু যদিও আমাৰ মাজত কম বাৰ্তালাপ হয় বা আমি খুব কম লগেই পাওঁ তথাপি কিন্তু তুমি বিপদৰ সময়ত প্ৰথমে ফোনটো তুমিয়ে কৰা তোমাৰ এই জন্মদিনত মই একান্তভাৱে কামনা কৰোঁ তুমি দীৰ্ঘায়ু হোৱা মনে ভাল পোৱা কামবোৰ কৰি তুমি সদায় ইয়ং এণ্ড এনাৰ্জেটিক হৈ থাকা ধন্যবাদ Happy birthday! Happy 50th!
হাফ চেঞ্চুৰী কৰাৰ বাবে শুভেচ্ছা থাকিল। শুভেচ্ছা জনালোঁ। নমস্কাৰ, মই শ্ৰী পুলকেশ ৰায়বৰুৱা, হৰে কৃষ্ণ হালৈৰ আজি যিটো 50 বছৰীয়া তেওঁৰ জন্ম জয়ন্তী উদযাপন হ'ব তাৰ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হৰে কৃষ্ণ আমাৰ মাজত একক আৰু অন্যান্য ৰূপত এনেকৈ স্বীকৃত হৈ থাকক। হৰে কৃষ্ণ এগৰাকী দাৰুণ প্ৰেমিক। তেওঁ কেতিয়াবা যদি প্ৰকৃতিৰ প্ৰেমত পৰিছে, কেতিয়াবা নাৰীহিক্ত হৃদয়ত মন লৈও তেওঁৰ চাৰি চকুৰ মিলন লৈও সেই প্ৰেমত পৰিছে আৰু সেই প্ৰেমৰ ফচল পাইছোঁ আমি শিখামণি দত্তক। তেওঁলোক দৰে মাজলৈ জীৱনলৈ আহিছে জোনাক এতিয়াতেই বহুখিনি পৰিপূৰ্ণ। হৰে কৃষ্ণৰ মানে যিটো ষ্ট্ৰেইট কাট কথা কোৱা সেইটো মোৰ বৰ ভাল লাগে। তেওঁ হাঁহিমুখীয়া, বৰ ধেমালি আৰু আমাৰ জনমানসত তেওঁ এনেকৈয়ে থাকক। বৌদ্ধিক জগততো হৰে কৃষ্ণ খুবেই চিনাকি। তেওঁ লেখা মেলা সৃষ্টিশীল লেখা মেলা তেওঁ যি মানে এটা ধাৰাৰ সৃষ্টি কৰিছে, বিশেষ সাক্ষাৎকাৰ অনুষ্ঠানবিলাক তেওঁ বৰ ধুনীয়াকৈ লয়। যি নহওক কৃপাক নাপহৰা তেওঁৰ জন্মভূমি বৰমাত প্ৰায়ে গৈ থকা এই ল'ৰাজন আমাৰ মাজত এনেকৈয়ে জিলিকি থাকক। শাৰীৰিক সুস্থতা আমি কামনা কৰিছোঁ আজিৰ এই বিশেষ দিনটোত। আৰু যিটো ডিজিটেল যুগ, এই ডিজিটেল যুগত সপ্তাহত এদিন উপবাসে থাকক, ভালে থাকক, কুশলে থাকক। অকণমান পেটটো ডাঙৰ হৈছে, সেইটো অকণমান সৰক, সেইটোত অকণমান মন কাণ দিব। যা হওক, আমি উত্তৰ পূৰ্ব মঞ্চক আমাৰ একাত্মভাৱে লৈ আগবঢ়াই থকা এই সম্পাদক হৰে কৃষ্ণ হালৈ লৈ মই মোৰ অন্তৰৰ নিভৃত কণৰ পৰা সন্ধিয়া শুভেচ্ছা যাচিছোঁ। ভেৰি হেপী বাৰ্থডে হালৈদা। হালৈদা আমাৰ প্ৰতি যিটো আপুনি মৰম দেখুৱাইছে, যিটো বিশ্বাস দেখুৱাইছে, আমি আপোনাৰ ওপৰত যিটো বিশ্বাস কৰিব পাৰোঁ সেইটো সঁচাকৈ অতুলনীয়, সেইটো সঁচাকৈ অতি বিৰল। আৰু বেষ্ট উইচেছ হালৈদা আপোনাৰ 50 বছৰীয়া জন্মবাৰ্ষিকী হিচাপত। আৰু সদায় আগুৱাই যাওক, সুখেৰে থাকক, আমি একেলগে কাম কৰিম, আগুৱাই যাম। বেষ্ট উইচেছ হালৈদা। হৰে কৃষ্ণ হৰে ৰাম, হাফ চেঞ্চুৰীত হৰেদা জনালোঁ আমি শুভেচ্ছা। ক্লিনমেন বোলে উপনাম, জনালোঁ আমি চালাম। শিখাৰ পোহৰেৰে জোনাকৰ কোমলতাৰে ভৰি পৰক জীৱনৰ এলবাম। হৰে কৃষ্ণ হৰে ৰাম, হৈ থাকক 100 বছৰলৈ হেণ্ডচাম। হৰে কৃষ্ণ হালৈৰ জন্মদিনৰ উপলক্ষে বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সদায় মানুহজনে হাঁহি থাকক, সদায় সকলোৱে মৰমৰ হৈ থাকক। জন্মদিনৰ শুভেচ্ছা জনালোঁ হৰে কৃষ্ণ দা, সদায় কুশলে থাকক, ভালে থাকক। থেংক ইউ। হৰেদা হাঁহি থাকিব এনেধৰণে। हैप्पी बर्थडे हलोई अंकल, आपके जीवन में पूरे हाफ सेंचुरी कंप्लीट हो गए, सो हैप्पी बर्थडे। Haloida, happy birthday for your 50th birthday. So happy birthday. हालोदा, आप 50 साल की हो गए पर लगती नहीं है। इसी तरह स्वस्थ रहिए और मुस्कुराती रहिए। हैप्पी बर्थडे। হালৈদা, আপোনাৰ জন্মদিনৰ শুভেচ্ছা যাচিলোঁ। আপুনি যেন সদায় এনেকৈ আমাৰ মাজত হাঁহি ফূৰ্তি কৰি থাকক। আপোনাৰ ধুনীয়া কবিতাবিলাক আপুনি আমাক শুনাই থাকক। আমি আশা কৰিছোঁ যে আপোনাৰ বাৰ্থডেটো এইবাৰ আমি ডাঙৰকৈ পাতিম একেলগে। আৰু আপোনাৰ জন্মদিনৰ শুভকামনা থাকিলে। আপুনি এজন এভাৰগ্ৰীণ মানুহ আৰু সদায় এনেকৈ যিমান মানুহ আপুনি আজিলৈ লগ পাই আহিছে, বা সৰুৱে হওক, ডাঙৰে হওক, ল'ৰাই হওক, ছোৱালীয়ে হওক, চবৰে আপুনি মন চুই গৈছে। আপোনাৰ লিগেচিটো আপুনি কেৰি কৰক আৰু ভগৱানক প্ৰাৰ্থনা কৰিম যে আপোনাৰ সুস্বাস্থ্য কুশলে ৰাখক আৰু প্ৰতিটো খোজতে আপুনি যেন সফলতা পায়। हैप्पी बर्थडे पेहा। हैप्पी बर्थडे पेहा, बहुत शुभेच्छा থাকিলে, ভালকে থাকা। হেপী বাৰ্থডে কৃষ্ণদা, জন্মদিনৰ বহুত শুভেচ্ছা থাকিলে আপোনালৈ। জীৱনৰ 50টা বছৰ পাৰ হ'ল আৰু এই 50টা বছৰত আপোনাৰ নিজৰ দক্ষতা আৰু কৰ্মৰাজিৰে যিদৰে আজি এই পৰ্যায় পালেহি, বাকী সময়খিনিও যাতে শিক্ষা আৰু চকুলোৰ সৈতে খুব সুন্দৰভাৱে জীৱনটো পাৰ হৈ যায়, তাৰে কামনা কৰিলোঁ। হেপী বাৰ্থডে কৃষ্ণদা, আজি আপোনাৰ 50 বছৰ অতিক্ৰম কৰিলে আপোনাৰ জীৱনৰ। আৰু এই 50টা বছৰ আপুনি যিদৰে ধৈৰ্য, কষ্ট
আৰু সাহসেৰে আপোনাৰ জীৱনত আগুৱাই গৈ আছে আৰু তাৰ বাবে আমাৰ ফালৰ পৰা বহুতো শুভেচ্ছা আৰু শুভকামনা জনালোঁ। হ্যাপি বার্থডে অনুদা। তোমাৰ এই আজি বিশেষ দিনটো যাতে স্মৰণীয় হৈ যাওক আৰু তোমাৰ আহিব লগা দিনবোৰ যাতে সুসমৃদ্ধিৰে ভৰি যাওক তাৰে আমি ভগৱানৰ ওচৰত কামনা কৰোঁ। আৰু ওৱান ছেকেণ্ড হেপী বাৰ্থডে। হেপী বাৰ্থডে সংগীতা, তুমি ভালে থাকা, সুস্থ থাকা আৰু বহুত বছৰ জীয়াই থাকা। যিমান হৈছে আকৌ নতুন বছৰ ভালে থাকিবা, আশীৰ্বাদ থাকিব। হাই, হৰে কৃষ্ণ জন্মদিনৰ বহুত শুভেচ্ছা। আজি এই আমাৰ বন্ধুত্বৰ এনাৰ্জি 33 বছৰীয়া। 1993 চনত লগ পাইছিলোঁ বৰমাত। তাৰপিছত আমি একেলগে চাইকেল মাৰি ছাত্ৰসন্ধ্যা কৰিছিলোঁ। তুমি 1995 চনত গুৱাহাটীত আহিলা, মই 98 চনত আহিলোঁ। ৰাঙৰ পৰা BA পাছ কৰিলা, গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰিলা। আমি গুৱাহাটীত আৰু একেলগে থাকিলোঁ। এই 33 বছৰীয়া জীৱনত তোমাৰ সংগ্ৰামখন বহুত বছৰৰ পৰা দেখিছোঁ। তোমাৰ ধৈৰ্য সহ্যৰ শান্ত সমাহিত গুণ আৰু এই গুণৰ কাৰণে তুমি আজি গুৱাহাটীত প্ৰতিষ্ঠা লাভ কৰিছা। তাতেই তোমাৰ সাহস হৈ আছে শিখা। তোমাৰ আমাৰ বিয়াও মানে তোমালোকৰ আৰু আমাৰ বিয়াও একেলগে হৈছিলে মানে সমসাময়িক। তোমালোকৰ সন্তান জোনাক আৰু আমাৰ সন্তান জুহি জন্ম 2 সপ্তাহৰ আগপিছ। গতিকে আজি এই জন্মদিনৰ শুভ লক্ষণত তোমালৈ আমাৰ বহুত শুভেচ্ছা। অনাগত দিনত সুস্থ থকা আদৰুৱা সপোনবোৰ পূৰণ হওক। জোনাক শিখা আৰু তোমাৰ সংসাৰখন সদায় এনেকৈ উজ্জ্বল হৈ থাকক। ধন্যবাদ। Wish you happy 50th birthday, Haloida. You are a wonderful person and inspire everyone. This is just a beginning and many more to go. I wish you good health and God bless you. Thank you. Happy birthday once again. Happy birthday. পাপা 50 বছৰ হ'ল, হেপী বাৰ্থডে। আৰু 50 হৈছে, চেঞ্চুৰী কৰিবলৈতো বাকী আছে, গতিকে ইমান বুঢ়া হ'লো বুলি নাভাবিবা, ডেকাই হৈ আছা। চ' তোমাৰ জন্মদিনটো বিশেষ কৰিবলৈ মোৰ হাতত ইমান একো নাই বাৰু, গতিকে মই যিখিনি কওঁ কথাৰে ব্যক্ত কৰিম। চ' তুমি মোৰ কাৰণেতো সদায় স্পেচিয়েলে হয়, দেউতা হিচাপে নহয়, মানে দেউতা হিচাপে হয় যদিও সেইটোতো চবেই কয়, কমন হৈ গৈছে, গতিকে মই অলপ বেলেগকৈ কওঁ। তুমি মোৰ কাৰণে স্পেচিয়েল এজন বন্ধু হিচাপে, কাৰণ তোমাৰ লগত মোৰ সুখ দুখৰ কথা আৰু ফিলিংছ শ্বেয়াৰ কৰিবলৈ মোৰ আটাইতকৈ বেছি ভাল লাগে। সেই দিশৰ পৰা তুমি মোৰ কাৰণে এজন উত্তম বন্ধু আৰু এজন টিচাৰ হিচাপে অ আ ক খ শিকোৱাৰ পৰা এতিয়ালৈকে মই যিখিনি কথা কৈ আছোঁ তোমাক, সেইখিনি আৰম্ভণি বিন্দুটোতো তুমিয়েই। গতিকে তুমি এজন উত্তম শিক্ষকো মোৰ কাৰণে, আৰু উপদেশ পৰামৰ্শ দি পেলাই যিহেতু মোক এজন ভাল সন্তান হিচাপে, ভাল ল'ৰা হিচাপে গঢ়ি তুলিছা, তাৰ বাবেও তোমাক বহুত বহুত থেংক ইউ। সেইবুলি আকৌ বেছি ফুলি নাযাবা, বেছি উপদেশ পৰামৰ্শ দিলে মোৰো ভাল নালাগিব, মই বৰ লাগি যাম তেতিয়া, আৰু উপদেশ পৰামৰ্শ দি লাভ নহ'ব, আৰু মই তেতিয়া মোৰ আমনি লাগি যাব আৰু মই নুশুনা হৈ যাম কথা। চ' বেছি কথা নকওঁ আৰু, জাষ্ট 50 হৈছে বুলি মই অলপ উপদেশ দিওঁ। গতিকে তুমি চোৱা, মাৰ কথা শুনিবা, এক্সাৰচাইজ অলপ চলপ কৰিবা, পালনা মাৰিবা, তাৰপিছত পেটটো অকণমান কমাবা। পেটটো কমা মানে যিহেতু ফৰ্মেল শ্বাৰ্ট পিন্ধিয়ে থাকা তুমি, গতিকে সেই শ্বাৰ্টটো ফাটো ফাটো যেন হৈ যায়, সেইকাৰণে পেটটো কমাবা। মই যিখিনি এক্সাৰচাইজ দিওঁ সেইখিনি কৰিবা। সেয়ে আৰু বেছি নকওঁ, তুমিও বৰ হৈ যাবা। সেয়ে আৰু গতিকে লাষ্টত হেপী বাৰ্থডে গানটো বজাই পেলাই তোমাৰ বাৰ্থডেটো স্পেচিয়েল কৰিব চেষ্টা কৰিছোঁ। শুনা আৰু বাই বাই, হেপী বাৰ্থডে।
বিচাৰিবি কৰুণাৰ হাত ক'তনো বিচাৰিবি কৰুণাৰ হাত বিচাৰি